নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ তো 2025 যিসকল আমাৰ ষ্টুডেণ্ট আছা এতিয়া তো সেই ষ্টুডেণ্টসকলৰ কাৰণে বিশেষ এটা ভিডিঅ' বিশেষ এটা খবৰ দিব বিচাৰিছোঁ মই বহু ষ্টুডেণ্টে মোক খবৰ লৈ আছে আৰু এইবাৰ উৎসাহটো দেখি বিৰাট ভাল লাগিছে মোৰ ষ্টুডেণ্টসকলৰ বিশেষকৈ অভিভাৱকৰ লগতে ষ্টুডেণ্টৰ ইমান যে নৱোদয়ত যোৱা উৎসাহটো সেই বস্তুটো দেখি বিৰাট ভাল লাগিছে মোক ষ্টুডেণ্টে নিজে ফোন কৰিছে অভিভাৱকলে নিজে মোক ফোন কৰিছে যে ছাৰ ক্লাছ এনেকুৱাকৈ তো সেইকাৰণে আমি ফ্ৰী ক্লাছ আনিছোঁ অহা 25 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈ এই ফ্ৰী ক্লাছকেইটাত প্ৰত্যেকজন ষ্টুডেণ্টে যোগদান কৰাটো আমি বিচাৰোঁ আৰু সকলো ষ্টুডেণ্টে যাতে গম পায় যে আমাৰ ক্লাছসমূহ কি ধৰণে হয় কেনেকুৱাকৈ পঢ়োৱা যাব কি কৰা যাব কেনেকুৱাকৈ আমাৰ বস্তুখিনি কৰোৱা যাব তো সেইকাৰণে আপোনালোকক মই এটা অনুৰোধ কৰিম যে আপোনালোকে ফ্ৰী ক্লাছকেইটা কৰক তাৰপিছত বাকী আপোনালোকে পিছতকৈ চাব যে আমাৰ ক্লাছসমূহ কেনেকৈ কি হয় কি নহয় আমাৰ ক'ব গ'লে মেইন ফ্ৰী ক্লাছকেইটা দিয়াৰ উদ্দেশ্যটো হ'ল প্ৰত্যেকজন ষ্টুডেণ্টে যাতে গম পায় আমাৰ ক্লাছসমূহ কেনেকৈ হয় তাৰ লগতে অভিভাৱকলে গম পায় যে আমাৰ ক্লাছসমূহ কি ধৰণে হয় আমি ভালকৈ পঢ়াওঁ নে কেনেকৈ পঢ়াইছোঁ ষ্টুডেণ্টে বুজি পাইছে নাই কি ধৰণে আমাৰ ছিষ্টেমটো হ'ব কেনেকৈ হ'ব গোটেই বস্তুটো আমাৰ এটা আইডিয়া দিয়া যাব প্ৰত্যেকজন ষ্টুডেণ্টক তো সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে ফ্ৰী ক্লাছটো কৰক এতিয়া কেনেকৈ কৰিব মোক হোৱাটছএপত মেছেজ এটা দি দিব ষ্টুডেণ্টজনৰ নামটো আৰু বহুত গাৰ্জেনে মোক কৰিছে কণ্টেক্ট কৰিছে মোক আমাৰ হোৱাটছএপ গ্ৰুপতো কমচে কম 100জনমান ষ্টুডেণ্টক আমাৰ এড কৰা আছে হোৱাটছএপ গ্ৰুপটোত তো সেইকাৰণে আৰু নতুন সেই হোৱাটছএপ গ্ৰুপত থকা কিজনে নালাগে আপোনালোকে হোৱাটছএপ গ্ৰুপত যিকেইজনে আপোনালোকে আছে সেইকেইজনে আপোনালোকে নালাগে মোক মেছেজ কৰিব এতিয়া আপোনালোককতো মই আগৰ পৰা মেছেজ কৰি গ্ৰুপত মই আপোনালোকক এড কৰি দিয়া আছে নতুন ষ্টুডেণ্টক মই বিশেষকৈ কৈছোঁ তো তোমালোকে মোক হোৱাটছএপত নিজৰ নামটো আৰু ঠিকনাটো লিখি পেলাই মোক মেছেজটো কৰি দিবা তেতিয়া মই হোৱাটছএপ গ্ৰুপত এড কৰি দিম আৰু হোৱাটছএপ গ্ৰুপতে আমাৰ ক্লাছৰ লিংকসমূহ ক্লাছৰ বিষয়ে গোটেইখিনি বস্তু তোমালোকক জনোৱা যাব ঠিক আছে খালি ফ্ৰী ক্লাছকেইটা কৰিলোঁ আৰু আমাৰ মে' 5 তাৰিখৰ পৰা জানুৱাৰীলৈকে আমাৰ একদম প্ৰথমটো বেটছ আহিব গৈ আছে 2025ৰ কাৰণে আমি এইবাৰ ষ্টুডেণ্টখিনিসকলক বিৰাট এক্সাইটেড হৈ আছোঁ লগ পাবলৈ মে' 5 তাৰিখৰ পৰা জানুৱাৰীলৈকে আমাৰ ক্লাছসমূহ হ'ব আৰু মে' 5 তাৰিখৰ পৰা আমাৰ ক্লাছসমূহ এতিয়া 9 মাহত আমাৰ যদি ফিজৰ কথা কওঁ 9 মাহত আমাৰ ফিজ মাত্ৰ 8,000 9 মাহত আমাৰ ফিজ মাত্ৰ 8,000 মই কৈ দিছোঁ ভিডিঅ'টোত আমাৰ ফিজটো কি ধৰণে লোৱা যাব প্ৰথমতে আপোনালোকে এপ্ৰিলৰ 30 তাৰিখে 1,000 দিব লাগিব 4,000 আপোনালোকে মে'ৰ 15 পৰা 20 তাৰিখৰ ভিতৰত দিব লাগিব তাৰপিছত আপোনালোকে 3,000 থাকি যাব বাকী 3,000টো আগষ্টৰ 10 তাৰিখে দিব লাগিব আপোনালোকে সেই তিনিটা ভাগত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব আৰু এই পে'মেণ্ট ছিষ্টেমটো সকলো সুবিধা অনুসৰি আনিছোঁ যোৱাবাৰ আমি কি কৰিছিলোঁ মাহেকৈ লৈছিলোঁ আৰু এই মাহেকৈ লোৱাৰ কাৰণে আমাৰ বহুতখিনি অসুবিধা হৈছিলে খালি এইবাৰ আমাৰ সুবিধা হয় যাতে আপোনালোকৰ সুবিধা হয় সেইটো ছিষ্টেমত আনিছোঁ আৰু বেছি আমি প্ৰত্যেকটো ক্লাছত আমি বেছি ষ্টুডেণ্ট নবহাওঁ আমি খুব কম ষ্টুডেণ্ট বহাওঁ তো সেইকাৰণে মে' বেটছটো মোৰ লাগিছে যে প্ৰথম দিনাখনে ফুল হৈ যাব তো সোনকালে আপোনালোকে ক্লাছসমূহ ল'লে আপোনালোকৰ কাৰণে সুবিধা কাৰণ ষ্টুডেণ্টে বেছি দীঘলীয়া সময় প্ৰস্তুতি কৰিলে ভাল আমিও সময় পাওঁ ষ্টুডেণ্টক যাতে কিছুমান বস্তু ভাঙি পঢ়াবলৈ আৰু ষ্টুডেণ্টেও সময় পায় বস্তুবিলাক একদম ভালকৈ পঢ়িবলৈ আৰু আমাৰ ক্লাছখিনিত A to Z ষ্টুডেণ্টক শিকোৱা যাব চব কৰা যাব এটা বস্তু মই গেৰেণ্টি দিব পাৰিম যে ষ্টুডেণ্টজন মে' আগত যিজন ষ্টুডেণ্ট আছিলে ফেব্ৰুৱাৰীলৈ তাতকৈ এটা বেলেগ ধৰণৰ ষ্টুডেণ্ট এজন হ'ব মই সেই গেৰেণ্টিটো আপোনালোকক দিব পাৰিম আৰু এপ্ৰিলত যদি ষ্টুডেণ্টজনে পঢ়িব মন নকৰে মেথছত ভাল নহয় পঢ়িব ইমান ইচ্ছা নকৰে ফেব্ৰুৱাৰীলৈ কিন্তু বা আমাৰ ক্লাছ লোৱা 3 মাহমানৰ পিছতে ষ্টুডেণ্টে নিজে পঢ়িব ধৰিব সেই গেৰেণ্টিটো মই দিব পাৰিম আৰু ফেব্ৰুৱাৰী বা জানুৱাৰীলৈ ষ্টুডেণ্টজন এটা বেলেগ ৰূপ দেখা পাব আপোনালোকৰ ল'ৰা ছোৱালীক সেই গেৰেণ্টিটো মই দিব পাৰিম খালি নৱোদয়ত ছিট পোৱাটো মোক বহুতে কয় যে ছাৰ গেৰেণ্টি আছেনে 100% পাবনে মই 100% দিব পাৰিম এটা চৰ্তত ষ্টুডেণ্টজনে কিন্তু 100% কষ্ট কৰিব লাগিব 100% ষ্টুডেণ্টজনে পঢ়িব লাগিব তাৰ লগত আপোনালোক অভিভাৱকসকলেও কিন্তু অলপমান কষ্ট কৰিব লাগিব এতিয়া তিনিটা ত্ৰিভুজ মই এটা ভিডিঅ' দিছিলোঁ আপোনাৰ নলবাৰীত আমাৰ এজন ষ্টুডেণ্টে ছিট পালে বিতুপন কলিতা বোলে বিতুপনেও দেউতাকে বহুত ধুনীয়া কথা এটা কৈছিলে যে তিনিটা ত্ৰিভুজ ত্ৰিভুজৰ তিনিটা কোণ যেনেকৈ থাকে সেই তেনেকৈ ষ্টুডেণ্ট এজনে নৱোদয় ছিট পোৱাটো তিনিটা কোণ থাকিব শিক্ষক টিচাৰজন ষ্টুডেণ্টজন আৰু অভিভাৱকসকল ঘৰৰ পৰিৱেশ বা অভিভাৱকসকল এতিয়া ষ্টুডেণ্টজন ভালকৈ পঢ়িছে শিক্ষকেও ভালকৈ পঢ়িছে ঘৰত যদি পঢ়া পৰিৱেশে নাই
বা ঘৰত যদি আপোনালোকে ইমান ভালকৈ চোৱা নাই তেতিয়া অসুবিধা হ'ব আৰু ষ্টুডেণ্টে যদি ভালকৈ পঢ়া নাই অভিভাৱকেও ভালকৈ লাগি আছে পৰ টিচাৰেও পঢ়া আছে তেতিয়াও ষ্টুডেণ্টে চিট নাপায় এতিয়া ষ্টুডেণ্টেও পঢ়ি আছে অভিভাৱকেও ভালকৈ লাগি আছে টিচাৰে যদি ভালকৈ পঢ়া নাই তেতিয়াও চিট নাপায় এই তিনিটা কোণ ধুনীয়াকৈ মিলি থাকিলে 100% চিট পাব ষ্টুডেণ্টে তো সেইকাৰণে আপোনালোকে ভালকৈ কষ্ট কৰক নিশ্চয় ভাল হ'ব বহুত আগবাঢ়ি যাব ষ্টুডেণ্ট আৰু আমাৰ ক্লাছৰুমৰ ফ্ৰী ক্লাছৰুমৰ কৰি লওক মোৰ হোৱাটছএপত মেছেজ এটা দি দিব ষ্টুডেণ্টৰ নামটো লিখি ঠিকনাটো লিখি দি দিব আৰু ইংলিছ মিডিয়াম নে অসমীয়া মিডিয়াম সেইটো দি দিব ইংলিছ মিডিয়ামৰ কাৰণে আমাৰ জুলাই মাহত ক্লাছ আৰম্ভ হ'ব আৰু অসমীয়া মিডিয়ামৰ কাৰণে মে' মাহত ক্লাছ আৰম্ভ হ'ব তো সেইখিনি আছিলে মোৰ ফালৰ পৰা আৰু সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে আৰু আগন্তুক দিনলৈ সকলো সহায় আশীৰ্বাদ লাগিব এতিয়া জিনভি গাইড আমাৰ 12,000 ছাবস্ক্ৰাইবাৰো পাৰ হ'ল চেনেলটো আমাৰ সকলো যোৱা 2024 ষ্টুডেণ্টসকলৰ আশীৰ্বাদৰ বা সকলো অভিভাৱকৰ আশীৰ্বাদ বা সকলো ষ্টুডেণ্টৰ সহায়ত আমি ইমানখিনি ছাবস্ক্ৰাইবাৰ ইমানখিনি ষ্টুডেণ্টক আমি সহায় কৰিব পাৰিছোঁ তো আগন্তুক দিনলৈ সকলো ষ্টুডেণ্টৰ সহায় লাগিব সকলো অভিভাৱকৰ সহায় লাগিব তো সেয়া আছিলে মোৰ ফালৰ পৰা ধন্যবাদ সকলোকে মোৰ হোৱাটছএপ নাম্বাৰটো ইয়াতে দি থৈ দিয়া আছে তো আপোনালোকে মোক মেছেজ এটা কৰিলে গোটেইখিনি বস্তু আপোনালোকে গম পাই যাব ধন্যবাদ সকলোকে